নালাগে, পাকঘৰত সোমাবই নালাগে, চব মই কৰিম। তই টেনশ্যন ফ্ৰী হৈ অলপ ৰেষ্ট কৰ, যা। তোক কেনেকুৱা লাগিছে কওঁ? মোৰ মা টাইপ লাগিছে। আজিকালি তই এনেও মা টাইপ বিহেভ কৰা হৈছে। অলপ টেষ্টি বনাবি। মা, তই বহিয়ে থাকিলি যে, আৰু কি চিন্তাত পৰিলি? নাই, পাকঘৰলৈ যাওঁ। তোমাৰ বাবে কিবা এটা কৰিব লাগিব। তোমাৰ সপোনবোৰ এতিয়া বাস্তৱ কৰাত মই সহায় কৰিব লাগিব। তুমি এনেকৈ সদায় দুখ কৰি থকাটো মই নিবিচাৰোঁ। আগতে তোমাৰ কি আছিল কি নাছিল এইবোৰ পাহৰিব লাগিব। তুমি দেখা সপোনৰ পৃথিৱীখনত ৰাজত্ব কৰিব পৰাকৈ তোমাক সাহসী কৰি তুলিব লাগিব। তুমি সঁচাকৈ ধনী। এতিয়াৰ পৰা তুমি আৰু একেবাৰে চিন্তা নকৰিবা। এতিয়াৰ পৰা তোমাৰ লগত মই সদায় আছোঁ। কথাবোৰ ক'বলৈ সহজ, কিন্তু মানি চলিবলৈহে বহুত টান। তুমি ইমান নিগেটিভ কিয়? আৰু ইমান নিগেটিভ হৈ তুমি এইটো ইণ্ডাষ্ট্ৰীত কাম কেনেকৈ কৰিবা? মই নিগেটিভ নহয়, কিন্তু মই এনেকুৱা হ'বলৈ যেন বাধ্য হৈছোঁ। কিয়? অভিজ্ঞতা, জীৱনৰ পৰিস্থিতিবোৰৰ বাবে। যি অভিজ্ঞতাই তোমাক আমনি কৰি থাকে, সেই অভিজ্ঞতাৰ কথা মনত ৰাখি কি লাভ? নাজানো কি লাভ আৰু কি লোকচান, কিন্তু যিমানে সেইবোৰ পাহৰিবলৈ চেষ্টা কৰোঁ, সিমানে সেইবোৰ মনলৈ আহি থাকে। তুমি নিজকে দুৰ্বল বুলি ভাবি লৈছা, সেইকাৰণে। আৰু নিজকে ইমান দুৰ্বল বুলি নাভাবিবা। মই নিজকে দুৰ্বল বুলি ভবা হ'লে জীৱনত আজি ইমানখিনি কেতিয়াও পাৰ কৰিব নোৱাৰিলোহেঁতেন। অকল তুমিয়ে কৰিছা নেকি? সকলোৱে কৰিছে। কিন্তু মোৰ দৰে হয়তো সকলোৱে কৰিবলগীয়া হোৱা নাই। তুমিহে এনেকৈ ভাবিছা। কিমানে নিজৰ জীৱনৰ কাৰণে কিমান কষ্ট কৰিছে তাৰ কোনো হিচাপ নাই। হ'ব পাৰে, কিন্তু মই আজিলৈকে যিমানখিনি পাৰ কৰিবলগীয়া হৈছে, সেয়াইচোন মোৰ বাবে কিবা বহুত যেন লগা হৈছে। আহ, থেংক ইউ। বাৰু বাদ দিয়া এইবোৰ, কফি খোৱা। আজিকালি সপোন দেখিবলৈ ভয় লগা হৈছে, বাৰ বাৰ ভাঙি যায়। আমাৰ সপোনবোৰ কেতিয়াও নাভাঙে, মাত্ৰ কেতিয়াবা সপোনবোৰ আমি ভবামতে বাস্তৱ নহয়। কিন্তু সপোনবোৰ আমাৰ লগত সদায় থাকে, যেনেকৈ আজি তোমাৰ সপোনবোৰ বাস্তৱ কৰিবলৈ তুমি দৌৰি আছা। মোৰ সপোনবোৰো এদিন এনেকৈ সঁচা কৰিব পাৰিমনে? আকৌ আধাতে ৰৈ নাযায়তো। আৰে, তুমিতো বাস্তৱত খোজ দিছাই। আকৌ ৰৈ যোৱাৰ কোনো প্ৰশ্নই নাহে। মাত্ৰ নিজকে পজিটিভ ৰাখি সপোনবোৰৰ লগত খোজ মিলাবলৈ চেষ্টা কৰা। চেষ্টাটো সদায় কৰোঁ, কিয় জানো আধাতে ৰৈ যাবলগীয়া হয়। তোমাৰ সপোনবোৰ বাস্তৱ কৰাত যেতিয়া যেনেকৈ সহায় লাগে মই কৰিম। তুমি চিন্তা নকৰিবা। মাত্ৰ তুমি নিজৰ ওপৰত বিশ্বাস ৰাখা। বন্ধু, কি খবৰ? ময়ো আছো। মনততো সদায় পৰে, তোমালোক ব্যস্ত মানুহ, আমনি কৰিবলৈহে বেয়া লাগে। বাৰু এইবোৰ বাদ দিয়া, কাইলৈ আমি লগ হওঁ বুলি ভাবিছোঁ। বহুদিন লগ হোৱা নাই। ঠিক আছে, অ'কে, ৰাখোঁ তেতিয়াহ'লে, বাই।
ছোৱালীৰ কথাটো কি ভাবিলি? এতিয়ালৈকে একো ভাবা নাই। আজি যাওঁ, বাকী মানুহখিনিৰ লগত কথা পাতোঁ। তাৰ পাছত কিবা এটা ভাবিম। কিবা নহয় কিবা এটা উপায় ওলাব। ওলাব। বেছি চিন্তা কৰি নাথাকিবি। বেছিকে চিন্তা কৰিলেও এনেও সঠিক উত্তৰটো বিচাৰি উলিওৱাটো টান হৈ পৰে। তোৰ শ্বুটিং কেতিয়াৰ পৰা? জনোৱা নাই এতিয়ালৈকে, কাইলৈ মানে জনাব চাগে। অ'কে, তই এনেকৈ বহুত ভালকৈ কাম কৰি গৈ থাক। এদিন চিৰিয়েল কৰিবি, চিনেমা কৰিবি, তাৰপিছত তোৰ ইণ্টাৰভিউ ল'বলৈ আমি চব ৰৈ থাকিম। তোকে দিম প্ৰথম ইণ্টাৰভিউটো। মাত্ৰ এতিয়া তই তোৰ মেগাজিনখন ভালকৈ চলোৱাৰ ব্যৱস্থা কৰ। এনেও আজিকালি চবতে কম্পিটিশ্যন। ডিজিটেল প্লেটফৰ্মত কণ্টেণ্ট ৰাইটাৰবোৰে ভালদৰে জানে কি লিখিলে মেগাজিন পঢ়িব। তেওঁলোক বহুত স্মাৰ্ট। ঠিকেই, স্মাৰ্টটো হ'বই লাগিব। এনেও আজিকালি চবেই ফেমাছ হ'ব বিচাৰে, চবেই গ্লেমাৰ হ'ব বিচাৰে। ফেমাছ নহ'লে অৱশ্যে একো কাম নাই পৃথিৱীত। ময়ো বিচাৰোঁ ফেমাছ হ'বলৈ। মোৰো মন আছে বহুত ডাঙৰ চেলিব্ৰিটি হ'বলৈ। সকলোবোৰ লাহে লাহে সময়ৰ লগত যাবলৈ চেষ্টা কৰিবি, সময়তকৈ আগত নহয়। হ'ল চাহ খাই? মই আৰ্টিকেলকেইটা আপলোড কৰি দিছোঁ। আপুনি এবাৰ চাই আপলোড কৰি দিব পাৰিব। হয় হয়, ফটো কেইখনো দিছোঁ। নাই নাই, হৈ আছে, আৰু অলপ লিখিলেই হৈ যাব। হ'ব, গৈ আছোঁ। ভাইটি, চাহ একাপ দিবা। কি খবৰ হে বন্ধু? অঁ, বঢ়িয়া বঢ়িয়া। তোমালোক থকালৈকে আৰু আমাৰ বেয়া হ'ব পাৰে নে? পিছে তোমাৰ কোৱা। মোৰো বঢ়িয়া। পিছে তোমাক আজিকালি নেদেখা হ'লো যে, নে আমাৰ নিচিনা সৰু মানুহবোৰক লগ নিদিয়া হৈছা? কি যে কোৱা। ভাইটি, চাহ আৰু একাপ দিবা। নতুনকৈ পাৰ্টি চাৰ্টি এৰেঞ্জ কৰা, তাতে কিবা হ'ব। পিছে তুমি আজি এইফালে যে? এই অফিচ এটা লৈ আহিছিলোঁ, মানে এড এটাৰ কাম লৈ থোৱা আছে, তাতে তোমাক দেখা পালোঁ। অঁ, মিমিকে তোমালোকে কামবিলাক কৰি আছা মানে, আমাকে খবৰ নিদিয়া। গম পাবা ৰবা, এটা ধামাকা খবৰ আহি আছে। কেনেকুৱা খবৰ? ৰবা, লাহে লাহে সকলো গম পাবা। আপুনি যে ইমান ধুনীয়া ধুনীয়া ডিজাইনবোৰ বনায়, সেইবোৰ ক'ত কি কৰে? মানে আপুনি যে ইমান ধুনীয়া ডিজাইনৰ কাপোৰবোৰ বনায়, সেই কাপোৰবোৰ আপুনি কি কৰেনো? মডেল লৈ কাপোৰবোৰ ফটোশ্বুট কৰোঁ, তাৰ পাছত পেপাৰ মেগাজিনত আৰ্টিকল দিওঁ, ব্লগ বনাই কাপোৰবোৰ শ্ব' কৰোঁ, তাৰ পাছত বিক্ৰী কৰোঁ। আপোনাৰ কাপোৰবোৰততো বহুত দাম। আমাৰ দৰে সাধাৰণ মানুহে ক'ত এইবোৰ কাপোৰ পিন্ধিব পাৰিব? দাম আছে বাৰু। সাধাৰণ বুলি ক'লা যে, তোমাৰ কথা। সেইযোৰ কাপোৰ দেখোন তুমিয়ে প্ৰথমে পিন্ধি ফটোশ্বুট কৰিছা। এবাৰ ভাগ্যত মিলালে আৰু। আচলতে সাধাৰণ মানুহৰ বাবে এইবোৰ বহুত ডাঙৰ কথা। নিজকে আৰু সাধাৰণ বুলি ভাবিবলৈ বাদ দিয়া। অসমৰ আপকামিং হিৰইন তুমি, এতিয়া আৰু তুমি সাধাৰণ হৈ থকা নাই। মই যদি কেতিয়াবা তেনেকুৱা কিবা হওঁ, তথাপিও মই কিন্তু এটা সাধাৰণ জীৱনে বিচাৰিম। ঠিকেই আছে, কিন্তু পৰিস্থিতিয়ে তোমাক সলনি হ'বলৈ বাধ্য কৰাব। এই পৰিস্থিতি শব্দটো নুলিয়াবই আপুনি মোৰ আগত। এই শব্দটো শুনিলে মোৰ বহুত খং উঠে। হ'ব, তুমি ঘৰত অকলে থাকি মন বেয়া কৰি থকাৰ কাৰণে তোমাক ইয়ালৈ উলিয়াই লৈ আহিছিলোঁ। তুমি আকৌ এতিয়া খঙৰ কথাহে কৈছা। আপুনি মোৰ কথা ইমান নাভাবিব। আঁতৰি গ'লে মোৰ কষ্ট হ'ব। কোন আঁতৰিব? তুমি? নহয়, আপুনি। আঁতৰি যোৱাৰ কথা ভবা হ'লে তোমাৰ বাবে ইমান আয়োজন কৰোঁনে? কি হ'ল? কি চিন্তা কৰিছে? কেনেকৈ আঁতৰি যাব সেইটো চিন্তা কৰি আছে নেকি কেনেবাকে? এইয়া আকৌ নিগেটিভ কথা ষ্টাৰ্ট কৰিছা। নাই হোৱা নিগেটিভ, ধেমালিহে কৰিছোঁ। মাত্ৰ মাজ বাটত এৰি থৈ নাযাব। এৰি যাবলৈ এনেকৈ লগ দিছোঁ নেকি? বাৰু শুনাচোন, এইকেইদিনতে মানে এটা ইভেণ্ট হ'ব, মানে পাৰ্টি টাইপ আৰু। তাতে তুমি কাপোৰযোৰ আকৌ পিন্ধিব লাগিব। কিয়? আৰে কাপোৰযোৰ তাত শ্ব' কৰিম, তাত জাৰ্ণালিষ্টবোৰ থাকিব আৰু আমাৰ ইণ্ডাষ্ট্ৰীৰো বহুত মানুহ থাকিব। ক'ত হ'ব? সেইটো এতিয়ালৈকে ঠিক কৰা নাই,
ইভেণ্ট মেনেজমেণ্টৰ মানুহৰ লগত কথা পাতিব লাগিব। মোৰ যে শুনিয়ে বিৰাট ভাল লাগি গৈছে। ইমান মানুহৰ মাজত বাপৰে। তোমাক মই আগতে ইমান খেফি কেতিয়াও দেখা নাছিলোঁ। তই আহিলি? অঁ, তই আজি ইমান জল্দি আহিলি যে? গাটো অলপমান ভাল লাগি থকা নাছিলে, সেইকাৰণে। এতিয়া ক, ক'ত ক'ত গলি? এনেই অলপ ইফাল সিফাল ঘূৰিলো, কথা পাতিলো, সিমানে। অকল কথাই পাতিলি? আচ্ছা, কামৰ কিবা কথা পাতিলি নে নাই? অঁ, পাতিলো। মই বোলে ডিজাইনাৰ কাপোৰ এযোৰ আকৌ পিন্ধিব লাগিব। হা, সেইটোতো ভালেই কথা, পাৰ্টি এটা দি দিবি। তাকে ইমানবোৰ মানুহৰ মাজত সি ধুনীয়া কাপোৰযোৰ পিন্ধিম। মোৰ যে ভাবিয়ে মনটো ভাল লাগি গৈছে জাননে? আচ্ছা শুন না, এইবাৰ তোৰ কেৱল ফটোৱে নহয়, আৰ্টিকলে যাব। তই স্পেচিয়েল পাৰ্টিটো বানতা হে। বাছ পাৰ্টি লৈ খুচ হৈ যাবি। এতিয়া বাৰু পাৰ্টিটো দিলে হৈ যাব, পিছত ভালকে কিবা এটা গিফ্ট দিবি। অ'কে মেডাম। চাহ খালি নে নাই? বনাবি? ৰহ মই বনাম, ফ্ৰেছ হৈ আহোঁ। চাহ ল। তোক কথা এটা কওঁ, জেকিয়ে তোক কিবা ভাল চাল পোৱাৰ কথা কৈছে নেকি? হেই ইজনী, তোৰ আৰু বেলেগ চিন্তা নাই নেকি? দিনটো কি অফিচত বহি এইবিলাকে চিন্তা কৰি থাক নহয়? তেনেকুৱা একো কোৱা নাই এতিয়ালৈকে। আৰু এতিয়া মই এইখিনি সময়ত এনেকুৱা কিবা ভাবোঁ বুলি তই ভাব নেকি? মই তোৰ কথা কোৱা নাই অ', মই জেকিৰ কথা কৈছো। সি অলপতে প্ৰেমত পৰে। তোৰো প্ৰেমত পৰিছিল নেকি? সেইটো মই গম নাপাওঁ। এনেও মোৰ আগত কথা ক'বলৈ বৰ বেছি সাহস নকৰে। পংকজৰ লগত ৰিলেশ্যনত থকা বুলি সকলোৱে জানে, সেইকাৰণে চাগে ক'বলৈ ভয় কৰে। মাজে মাজে মোৰো কথা বতৰাবোৰত সন্দেহ নোহোৱা নহয়, কিন্তু ডাইৰেক্টলি কিবা এটা নোকোৱালৈকে মই কেনেকৈ কিবা ক'ব পাৰোঁ কচোন? একো নকবিও, মানুহৰ ভাল বেয়া দুটা দিশেই থাকে। আচ্ছা শুন না, তোক এটা কথা কম, এই চাহকাপ বহুত বেয়া বনাইছ। তাকে খা। আৰু কোৱা, এবাৰ কিহৰ ডিজাইন? এইবাৰো সেই ট্ৰেডিশ্যনেলৰ ওপৰতে হয়, খালি অলপ নতুন কিবা কিবি কৰিম। তুমি দেখিলে বুজি পাবা। দেখিলেতো বুজি পামেই। পিছে মডেল কোন? অম্ৰপালি। অমৃপালি? নতুন নেকি? নতুনেই, সৰু সুৰা কিবা কিবি কৰিছে বোলো। আচ্ছা, নামটো প্ৰথম শুনা নিচিনা লাগিছে। ফটো আছে নেকি? আছে। অঁ, এইজনী। চিনি পোৱা নেকি? নাই নাই, চিনি নাপাওঁ। কিন্তু এই মাজতে মেগাজিন এখনত তাইৰ ফটো পাব্লিছ হৈছিলে নহয় জানো? অঁ, সেইজনী অম্ৰপালি। তুমি কিন্তু ভাল সময়ত ভাল মডেল চিলেক্ট কৰিছা দেই। ভাল চইচ কৰিছা তুমি। এইবাৰ ভগৱানে কিবা এটা মিলাই দিলে আৰু সেইকাৰণে ভাবিলোঁ ডাইৰেক্ট শ্ব'ৰুমত নিনি অলপ বেলেগ ধৰণে কিবা এটা কৰোঁ। ঠিকেই ভাবিছা। পিছে তুমি বহুত দিন পাৰ্টিও দিয়া নাই। এইবাৰ এক গুলি দুই চিকা। এইবাৰ কিন্তু তুমি আহিবই লাগিব। এই আহিম কিয় নাহিম? আমিতো পাৰ্টি খাই ফুৰা মানুহে ন। পিছে এইবাৰ অলপ ভালকৈ লিখিবা, অম্ৰপালিৰ বিষয়েও লিখিবা। লিখিম। তোমাৰ বিষয়ে কেতিয়াবা মই আজিলৈকে বেয়া লিখিছোঁ নেকি? তোমাৰ কি, মই কাৰো বিষয়ে বেয়াকৈ লিখা নাই।
কিন্তু কি কৰিবা কোৱাচোন, কিছুমানে নিজেই লিখিবলৈ বাধ্য কৰে, কাৰো কথাবোৰেই মানিব নিবিচাৰে। কি কৰিবা, উপায় নাই, এনেকৈয়ে মেনেজ কৰি চলিব লাগিব।